নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, নতুন বছৰত অসম আৰক্ষীলৈ বিশেষ নীতি নিৰ্দেশনা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিশেষ কেইটামান নিয়ম নামানিলে দয়া ক্ষমা কৰা নহ'ব অসম আৰক্ষীক। আৰক্ষী থানাক পবিত্ৰ মন্দিৰ ভাবি কাম কৰক আৰক্ষীয়ে। আৰক্ষী থানাত যৌথ আতিশায্য ধন দাবীৰ ঘটনা সহ্য কৰা নহ'ব। সাধাৰণ ৰাইজক ভালকৈ মাৰ্জিত ব্যৱহাৰ কৰিব লাগিব আৰক্ষীয়ে। সাধাৰণ নাগৰিকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব আৰক্ষীয়ে। কৰ্তব্যৰ সময়ত সুৰাসক্ত অৱস্থাত থকা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পুলিচৰ ইউনিফৰ্ম পিন্ধি সুৰা সেৱন কৰিলে সহ্য কৰা নহ'ব। নতুন বছৰত আৰক্ষীক দায়বদ্ধতাৰে ৰাইজৰ সেৱা কৰিবলৈ অনুৰোধ ডিজিপি জিপি সিঙৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নগাঁও জিলা আয়ুক্তৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰ অভিযোগ। সাংবাদিকক প্ৰহাৰৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত জিলা আয়ুক্তৰ কাৰ্যালয়। সাংবাদিকক প্ৰহাৰৰ অভিযোগ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ বিৰুদ্ধে। গুৱাহাটীৰ ব্যক্তিগত ছেটেলাইট চেনেলত কৰ্মৰত সাংবাদিকগৰাকী। বাতৰি সংক্ৰান্তত নগাঁওলৈ আহিছিল দীপাংকৰ মেধি নামৰ সাংবাদিকগৰাকী। ঘটনাৰ পিছতে সাংবাদিকগৰাকীক আটক নগাঁও আৰক্ষীৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা কৃষি বিষয়া। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়াগৰাকী বদেশ্বৰ দাস। বিল মোকলাই দিয়াৰ নামত ঘোষ লৈছিল বিষয়াগৰাকীয়ে। 20,000 টকাৰ ঘোষ লৈছিল বিষয়াগৰাকীয়ে। ঠিকাদাৰৰ পৰা 20,000 টকা ঘোষ লৈছিল জিলা কৃষি বিষয়া বদেশ্বৰ দাসে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নতুনকৈ আবেদন কৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ। নতুনকৈ 42,85,745 গৰাকীয়ে লাভ কৰিব ৰেচন কাৰ্ড। 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰদান কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। আন মন্ত্ৰীসকলেও জিলাই জিলাই বিতৰণ কৰিব ৰেচন কাৰ্ড। 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰীয়ে লাভ কৰিব চাউল। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু লাইক কৰিবলৈ নাপাহৰিব।